নলবাৰী ঐতিহ্যমণ্ডিত হৰি মন্দিৰত আজিৰে পৰা 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ ইতিমধ্যে আৰম্ভ হৈছে আৰু ৰাস মহোৎসৱক লৈ নলবাৰী হৰি মন্দিৰ প্ৰাংগণত ইতিমধ্যে আপোনালোকে দেখিছে যে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। মই মোৰ কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে ৰাসক লৈ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইয়ালৈ আহিছে আৰু খন্তেক পিছতে ৰাস মহোৎসৱ উদ্বোধন কৰা হ'ব। এইবাৰ টিভি ধাৰাবাহিক ৰামায়ণ খ্যাত ৰাম সীতা খ্যাত ৰামায়ণৰ গোবিন্দ গভিল আৰু দীপিকা চিখলিয়াই ৰাস মহোৎসৱ উদ্বোধন কৰিব আৰু খন্তেক পিছতে ৰাস মহোৎসৱৰ মূল প্ৰৱেশদ্বাৰ উদ্বোধন কৰা হ'ব আৰু উদ্বোধনৰ পিছতে দৰ্শনাৰ্থীৰে নলবাৰী ৰাসৰ হৰি মন্দিৰ প্ৰাংগণ উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইতিমধ্যে ৰাসক লৈ সমগ্ৰ নলবাৰী চহৰখনতে এক আলোকসজ্জাৰে এক সজ্জিত কৰি পেলাই এক পোহৰৰ মায়াজালৰ সৃষ্টি কৰা হৈছে। আজি অলপ পিছতে আমাৰ এই এটা শোভাযাত্ৰাৰে ৰামায়ণৰ ৰাম খ্যাত অৰুণ গোবিল আৰু দীপিকা চিখলিয়াৰ মানে এটা শোভাযাত্ৰাৰে তেখেতসকলক আদৰণি অনা হ'ব আৰু তেখেতসকলৰ দ্বাৰা আমাৰ এই উদ্বোধনী অনুষ্ঠানৰ উদ্বোধনী কৰা হ'ব। তাৰপিছত তেখেতসকলে মূল মঞ্চত উদ্বোধনী অনুষ্ঠানৰ পিছতে এখন ৰাম কথা নামৰ 90 মিনিটৰ এখন মানে তাত অনুষ্ঠিত কৰিব। ইয়াত ভ্ৰাম্যমান নাটকৰ নলবাৰী ৰাসৰ যি ঐতিহ্য আছে এই ঐতিহ্য এইবাৰো ইয়াত প্ৰদৰ্শন কৰা হ'ব। 10খন ভ্ৰাম্যমান নাট্যদলে ইয়াত নাট প্ৰদৰ্শন কৰিব।